ভূমিকা সঠিক বদলি কৰক আমাৰ জিঅ'টেক সঠিকভাৱে কৰক আমাৰ ইয়াত দুৰ্নীতি নচলিব আমাৰ ইয়াত কলিয়াবৰ সমজিলাৰ অন্তৰ্গত বৰখুলি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ৰূপৈহাটৰ সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা বৰখুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰখুলি, ভকুৱামাৰী, গৰৈমাত চৰকাৰী আৱাস যোজনা ঘৰৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ বিজেপি কৰ্মীৰ। জীৱিকা সখী পাৰভিন চুলতানাৰ বিৰুদ্ধে অভিযোগ বিজেপি কৰ্মীৰ। চৰকাৰী পকীঘৰৰ নামত জিঅ' টেগিং কৰাৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ বিজেপি কৰ্মীৰ বিৰুদ্ধে। জীৱিকা সখীয়ে দৰিদ্ৰ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে নিজৰ খেয়ালখুচি মতে ফটো তোলাৰ অভিযোগ বৰখুলি বিজেপি কৰ্মীৰ। কলিয়াবৰ সমজিলাৰ অন্তৰ্গত বৰখুলি গাঁও পঞ্চায়তৰ জীৱিকা সখী পাৰভিন চুলতানক অতি শীঘ্ৰে বদলি কৰাৰ দাবী কৰিছে বিজেপি কৰ্মীয়ে। বৰগলি গাঁও পঞ্চায়তৰ গৰৈমাৰী, ভকুৱামাৰী ৰাইজৰ অভিযোগ। সেই অভিযোগ মৰ্মে আজি ইমান ৰাতি হৈছে, আপুনি নিজেই দেখি আছে যে প্ৰতিটো গাঁৱৰ মানুহ আহি আজি ইয়াত আমাৰ উপস্থিত হৈছে। বিশেষকৈ এই জিঅ'টেক যিটো চলি আছে বৰগলি গাঁও পঞ্চায়তৰ ৰাইজৰ অভিযোগ মানে এনেকুৱা হৈছে, যিজন ব্যক্তি পশু কিবা আছিলে পশু জীৱিকা তাই মানে ৰাইজৰ ওচৰত যোৱা নাই আৰু কিছুমান ব্যক্তিৰ ওচৰত গৈছে। এইবিলাক বহুত কমপ্লেইন আমাৰ ওচৰত আহিছে। গতিকে আমি আজি বিজেপি ফালৰ পৰা মই মণ্ডলৰ সভাপতি হিচাপে আজি বৰগলি গাঁও পঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধি যিবিলাক কৰি আছে তেখেতসকলক লগত লৈ পেলাই আমি এটা আলোচনাত বহিছোঁ আৰু সেই আলোচনা মৰ্মে আমাৰ এটা সিদ্ধান্ত হৈছে যে অহাকালি দিনৰ 10টা বজাত আমি এটা কাৰ্যসূচী বৰগলি গাঁও পঞ্চায়তত প্ৰতিবাদ কাৰ্যসূচী কৰিম। তাৰপিছত এই বৰগলি গাঁও পঞ্চায়তত প্ৰতিবাদ কৰি পেলাই আমি তাৰ পৰাই আমি আলোচনা মৰ্মে জিলা উপায়ুক্ত, কলিয়াবৰ মহকুমা অধিপতি মহোদয়, বিভিন্ন বিষয়ববীয়াসকলক আমি এই বস্তুটো অৱগত কৰিম। আজি দিনৰ 2টা বজাত মোক মানে কেইবাজন মানুহে লিষ্ট দিছে। মোৰ লিষ্ট আছে, যদি আপোনাক দেখাব লাগে মই লিষ্টটো দি আছোঁ। লিষ্টটো আছে যদি লিষ্টটো দিয়ক। এই লিষ্টটো এনেকুৱা হৈছে মানে কাৰোবাক ঘৰত পঠাই পেলাই মানে পইচাৰ মানে প্ৰতিশ্ৰুতি দিছে যে পইচা দিলে ঘৰত দিব আৰু এইবিলাক দিছে। দি পেলাই এনেকুৱা মানুহৰ ওচৰত দিছে, 2-4জন মানুহে গৈ পেলাই এনেকুৱা কৈছে যে এই বস্তুটো কংগ্ৰেছৰ MLAৰ ফালৰ পৰা দিছে, গতিকে আপোনালোকে যদি কংগ্ৰেছত ভোট দিয়ে তেতিয়াহ'লে ঘৰ পাব, আৰু যদি কংগ্ৰেছত ভোট নিদিয়ে তেতিয়াহ'লে আপুনি ঘৰ নাপায়, তেনেকুৱা অভিযোগ আহিছে। গতিকে সেই অভিযোগৰ ওপৰত ভিত্তি কৰি আমি অতি সোনকালে, যিহেতু আমাৰ দলৰ চৰকাৰ আমাৰ মানুহখিনি ইমান কষ্ট কৰি আছে আৰু যাৰ ফলত আজি আপোনালোকে দেখিছে বৰগলি গৰৈমাৰী অঞ্চলটো কেনেকুৱা পিছপৰা অঞ্চল, বহুত দুখীয়া মানুহ ঘৰ পোৱা নাই। এনেকুৱা জেগা আছে আপোনাৰ পকা ঘৰ বুলি নামেই নাই, চব কেঁচা ঘৰ। এনেকুৱা অৱস্থাত আজিলৈকে এই বিষয়ে কোনো ধৰণৰ মানুহে গমগতেই পোৱা নাই। গতিকে আজি আপোনাৰ ফালৰ পৰা আপোনাক অনুৰোধ কৰিছোঁ যাতে এই বস্তুটো সকলোৱে ডিপাৰ্টমেণ্টে যাতে গম পায়। তেখেতৰ নামটো হ'ল পিংকি কিবা আছিলে, পিংকি বেগম বুলি জানো। আৰু তেখেতৰ দেউতা প্ৰাক্তন বৰগলি জিপিৰ প্ৰাক্তন প্ৰেছিডেণ্ট কংগ্ৰেছ। গতিকে এই আপত্তিটো আমি তেতিয়াই কৰিছিলোঁ, কিন্তু কি কাৰণত এনেকুৱা হ'ল আমি নাজানো। কিন্তু ৰাইজৰ ফালৰ পৰা যেতিয়া আপত্তি আহিছে, মই নিজে আজি কেইবাবাৰো ফোন কৰিছোঁ, ফোন ৰিচিভ কৰা নাই। বহুত মানুহে মণ্ডল প্ৰেছিডেণ্ট চাহাবেও ফোন ৰিচিভ কৰিছে, ফোন ৰিচিভ কৰা নাই। আমি মানে এনেকুৱা অৱস্থাত হৈছোঁ মানে আমাৰ আৰু উপায়বিহীন। দুখীয়া মানুহে যদি ঘৰ নাপায়, আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকুৱা কৈছে সেই কথাবিলাকৰ লগত যিবিলাক সকি দিছে, বহুত ঠাইত তেনেকুৱা অৱস্থা হৈছে। সেইসকল মানুহে পইচা বা কিবা কিবি কংগ্ৰেছে দি আছে, কংগ্ৰেছে এই ঘৰবিলাক হেৰি কৰি আছে, তেনেকুৱা প্ৰতিশ্ৰুতিত মানুহক মানে কৰিব বিচাৰি আছে। আজি আমি বৰগলি, বোকামাৰী, গৰৈমাৰী গোটেইখিনি ভাৰতীয় জনতা পাৰ্টিৰ দলীয় কাৰ্যকৰ্তাখিনি আমি একেলগে গোট খাইছোঁ। গোট খোৱাৰ উদ্দেশ্য হ'ল ৰূপহী সমষ্টিত অন্তৰ্গত হোৱাৰ বৰগলি জিপিৰ জীৱিকা সখী
পাৰবিনা চুলতানা আৰু লগতে কৃষি সখী আৰু এজনী মানুহ আমাক নতুনকৈ ঘৰৰ জিএটেক কৰিবৰ কাৰণে দুইজনৰ নামটো আমি অৱগত হৈছোঁ যে তেওঁলোকে ঘৰে ঘৰে গৈ জিএটেক কৰিব। গতিকে জিএটেক কৰা বহুতো খেলি মেলি আমাৰ কৰ্ণগোচৰ হৈছে। গতিকে আমি এই বিষয়ে গোটেইখিনি কাৰ্যকৰ্তাক লৈ আজি এখন জৰুৰী বৈঠক আমি আহ্বান কৰিছোঁ। গতিকে আজি নিউজ চেনেলৰ জৰিয়তে আপোনালোকক অৱগত কৰোৱা হয় যে আমাৰ জীৱিকা সখীয়ে বা কৃষি সখীয়ে যেনেকৈ জিএটেক কৰিব লাগে এনেকুৱা নকৰি 2-4 ঘৰ কৰিছে, মাজতে আৰু 2-5 ঘৰ 10 ঘৰ বাদ দি পেলাই আৰু পিছত এনেকুৱা জিএটেক কৰিছে। গতিকে আমাৰ এটা সন্দেহ হৈছে তেওঁলোকৰ যিজন জীৱিকা সখী পাৰবিনা চুলতানা তেওঁৰ দেউতাক আছিল এক্স-প্ৰেছিডেণ্ট। গতিকে তেওঁৰ কিজানি আমাৰ এটা সন্দেহ হৈছে। গতিকে তেওঁলোকে যে কংগ্ৰেছৰ হৈ কি কামটো কৰি আছে নেকি এনেকুৱা আমাৰ সন্দেহ হোৱাত আমি গোটেইখিনি মানুহে প্ৰত্যেকটো বুথ প্ৰেছিডেণ্টৰ অৱগত এইটোৱেই হৈছে। আমিখিনি কথাখিনি কোৱাৰ আমি গোটেইখিনি মানুহৰ আলোচনা মাধ্যমেৰে আমি গম পাইছোঁ যে এই তেওঁলোকৰ কিজানি ছাইড বাক বাতৰা হিচাপে তেওঁলোকে চা চিনাকি মানুহখিনিকে তেওঁলোকে জিএটেক কৰিছে। গতিকে আমি এইটো আশা কৰিও যে আপোনালোকৰ চেনেলৰ জৰিয়তে গতিকে এই যে মুখ্যমন্ত্ৰীৰ আদেশ নিৰ্দেশটো অমান্য কৰাৰ গতিকে তেওঁলোকে অৰ্ডাৰটো ক'ত পালে আৰু এই ফলস্বৰূপ গতিকে বিষয়ববীয়া যিবিলাক আছে কি কয় পঞ্চায়তৰ ছেক্ৰেটাৰী BM তথা ব্লকৰ BDO ছাৰ আছে। গতিকে আমাৰ DC মহোদয় এইখিনি যাতে আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে এই কথাখিনি গম পায়। জীৱিকা সখীৰ ওপৰত আমাৰ মূল অভিযোগ এইটোৱে যাতে যিখিনি মানুহৰ জিএটেক কৰিব লাগে, যিটো গাঁও একফালৰ পৰা আৰম্ভ কৰি জিএটেক কৰিব গৈ থাকিব লাগে। গতিকে 2-4 ঘৰ কৰি পেলাই মাজে মাজে এৰি দি পেলাই আৰু জেগাত জিএটেক কৰিবৰ কাৰণটো কি? আমি এই কথাটোহে আমি মেইন উদ্দেশ্য আমি ধৰিব পাৰিছোঁ। নহ'লে একফালৰ পৰা যাব লাগে। গতিকে আজি ইয়াত 4 ঘৰ কৰিছে, মাজতে 10-12 ঘৰ বাদ দিছে, পিছে আৰু 2-4 ঘৰ ধৰিছে। এইটো কোন কাৰণতে তেওঁলোকে এনেকুৱা কৰিব? গতিকে তেওঁলোকৰ যে এক্স মেম্বাৰসকল আছে বা তেওঁলোকৰ যে কংগ্ৰেছী কাৰ্যকৰ্তা আছে, গতিকে তেওঁলোক কিয় থাকিব? আমাৰতো তাতে আমাৰ সন্দেহটো আমাৰ আহিলে। গতিকে এনেকৈ যাতে নহয়। যিখিনি জিঅ'টেক হৈছে আমি দাবী কৰিছোঁ যে সেইখিনি উদ্ধ কৰি পেলাই পুনৰাই যাতে বিভাগীয় ফালৰ পৰা কৰিব লাগে এইটো আমাৰ মূল দাবী। এইটোতো আমাৰ বৰগলি গাঁও পঞ্চায়তৰ 1 নম্বৰ বৰগলিও হৈছে, 3 নম্বৰ বৰগলিতো হৈছে, বিলপাৰো হৈছে, গৰৈমাৰী হৈছে। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24।